নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় গতি আৰু সময় পাঠ্যৰ বিষয়ে আলোচনা কৰিম আহা আমি শিকিবলৈ লওঁ গতি আৰু সময়ৰ বিষয়ে তোমালোকে ৰাতিপুৱা ঘৰত থাকা হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত স্কুলৰ যেতিয়া সময় হয় তোমালোকে স্কুললৈ বুলি ঘৰৰ পৰা স্কুললৈ গতি কৰা বুজি পাইছানে তাৰ মানে তোমালোকে গমন কৰা ভ্ৰমণ কৰা গতিকে তোমালোকৰ কি হয় জানানে স্থানৰ পৰিৱৰ্তন হয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল গতি মানেনো কি গতি মানে হৈছে স্থানৰ পৰিৱৰ্তন তোমালোকৰ ঘৰখন এটা স্থান আছিল আকৌ যেতিয়া তোমালোকে ৰাতি স্কুল আহি পালা তেতিয়া স্কুলখনো এটা কি হৈ গল তোমালোকৰ কাৰণে এটা স্থান হৈ গল ঘৰখন ধৰা এটা তোমালোকৰ প্ৰাৰম্ভিক স্থান হৈ গল আকৌ স্কুলখন আহি কি হৈ গল অন্তিম স্থান হৈ গতি গল গতিকে এই যে স্থানৰ পৰিৱৰ্তন ঘটিছে এই স্থানৰ পৰিৱৰ্তনক কি বুলি কোৱা হয় জানানে গতি বুলি কোৱা হয় গতিকে কোনো এজন মানুহৰ বা কোনো এটা জীৱৰ বা কোনো এটা প্ৰাণীৰ যেতিয়া স্থানৰ পৰিৱৰ্তন হয় তাকে আমি কি কৰা বুলি কওঁ জানানে তাকে আমি গতি কৰা বুলি কওঁ গতিকে মনৰ ৰাখা ছাত্ৰ-ছাত্ৰীসকল গতি মানেনো কি গতি হৈছে স্থানৰ পৰিৱৰ্তন এতিয়া গতি কেইবা ধৰণৰো হ'ব পাৰে আমি এটা এটাকে শিকি লওঁ আহা চোৱা প্ৰথমে তোমালোকক দেখুৱা হৈছে দ্ৰুতি এটা শব্দ তোমালোকৰ আগত দাঙি ধৰা হৈছে দ্ৰুতিৰ যুগ চোৱা দ্ৰুতি ইয়াতে কি লিখা হৈছে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে লিখা হৈছে দ্ৰুতি লিখা হৈছে চোৱা দ্ৰুতি এয়া কি হৈছে দ্ৰুতি এতিয়া চোৱা এই গাড়ীখনৰ দ্ৰুতি কেনেকে জোখা হয় জানানে জোখা হয় দূৰত্ব মেটা বা অডোমিটাৰ হিচাপে দূৰত্ব মেটা বা অডোমিটাৰ হিচাপে এটা কি লগোৱা থাকে জানানে যন্ত্ৰ লগোৱা থাকে তেতিয়াহে গাড়ীখনেনো কিমান দূৰত্ব অতিক্ৰম কৰিছে আমি উলিয়াব পাৰিম গতিকে গাড়ীৰ দূৰত্ব জোখা যন্ত্ৰটোৰ নাম কি হৈছে দেখিছানে দূৰত্ব মেটা বা অডোমিটাৰ এতিয়া ইয়াতে তোমালোকৰ দুটা শব্দ দেখুৱা হৈছে কি দেখুৱা হৈছে জানানে সুষম গতি আৰু বিষম গতি এতিয়া তোমালোকে এই শব্দ দুটাৰ অৰ্থ বুজিব লাগিব সুষম গতি আৰু বিষম গতি সুষম গতি কেনেকুৱা হ'ব পাৰে জানানে ধৰা সমান সমান সময়ৰ ব্যৱধানত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে সমান সমান সময়ৰ ব্যৱধানত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে তেনেহলে তেনেকুৱা গতি কি বুলি কবা জানানে সুষম গতি বুলি কবা আৰু বিষম গতি কি জানানে সমান সমান সময়ৰ ব্যৱধানত যদি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে এতিয়া আমাৰ গতিবিলাক কেনেকুৱা হয় আমি তোমালোকে ধৰা সাইকেল লৈ স্কুললৈ ঘৰৰ পৰা আহি আছা তোমালোকে ৰাস্তাটো ফ্ৰী পালা ৰাস্তাত ধৰা কোনো ধৰণৰ বাধা বিঘিনি নাই তেতিয়া তোমালোকে খুব জোৰেৰে সাইকেল চলালা হয়নে নহয় আকৌ অলপ দূৰ আহি আগত এখন গাড়ী দেখিলা তেতিয়া হঠাতে ব্ৰেক মাৰিব লগিয়া হ'ল বা তোমালোকৰ সাইকেলৰ স্পিডটো কি কৰিব লগা হ'ল কমাই দিব লগা হ'ল এই যে তোমালোকৰ গতিৰ যি দূৰত্ব বা দ্ৰুতি তোমালোকৰ হাৰটো কি হৈ থাকে জানানে সময়ৰ লগে লগে সলনি হৈ থাকে গতিকে সেই ক্ষেত্ৰত আমি কি বুলি কওঁ জানানে বিষম গতি হোৱা বুলি কওঁ ধৰা প্ৰথম 5 মিনিটত তোমালোকে যিমান দূৰত্ব গৈছা পিছৰ 5 মিনিটত হয়তো তাতকৈ বেছি বা তাতকৈ কম দূৰত্ব অতিক্ৰম কৰিছা যদি তেনেকুৱা হয় তেতিয়া আমি কি বুলি কম বিষম গতি বুলি কম আৰু ধৰা সৰল ৰেখা কোনো বাধা বিঘিনি নাই তোমালোকে সমান সময়ৰ ব্যৱধানত ধৰা 10 মিনিটত যিমান দূৰত্ব গৈছা পিছৰ 10 মিনিটতো আকৌ সিমান দূৰত্বই অতিক্ৰম কৰিছা তেতিয়া তেনেকুৱা গতি কি বুলি ক'ব লাগিব জানানে সুষম মানে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব গতিকে তাক কি বুলি ক'ব লাগিব তাক সুষম গতি বুলি ক'ব লাগিব এতিয়া দ্ৰুতি মানে কি জানানে কোনো গতিশীল বস্তুৱে প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব কি কলো ছাত্ৰ-ছাত্ৰীসকল কোনো গতিশীল বস্তুৱে প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতিৰ যুগ কি জানানে কোনো গতিশীল বস্তুহে গতি কৰিব হয়নে নহয় কোনো গতিশীল বস্তুৱে যিমান দূৰত্ব অতিক্ৰম কৰা দূৰত্বক যদি আমি সময়েৰে হৰণ কৰো
অতিক্ৰম কৰা দূৰত্বক আমি যদি সময়েৰে হৰণ কৰো তেনেহলে আমি কি পাম জানানে দ্ৰুতিৰ মান উলিয়াব পাৰিম এতিয়া যদি কওঁ গাড়ী এখনে ধৰা 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে এতিয়া এই 20 কিলোমিটাৰ দূৰত্ব ধৰা 1 ঘণ্টাত অতিক্ৰম কৰিছে তেতিয়া আমি এই সময়েৰে যদি তাক কি কৰো জানানে হৰণ কৰি দিও তেতিয়া আমি কি পাম জানানে দ্ৰুতিৰ মান পাম গতিকে কোনো গতিশীল বস্তুৱে প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বকে আমি কি বুলি কওঁ ছাত্ৰ ছাত্ৰীসকল দ্ৰুতি বুলি কওঁ কোনো গতিশীল বস্তুৱে প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক আমি দ্ৰুতি বুলি কওঁ এতিয়া চোৱা গতি সময়ৰ লগে লগে অৱস্থান হলনি কৰা দেখিছানে সময়ৰ লগে লগে অৱস্থান হলনি কৰিছে দেখিছানে প্ৰথম কি অৱস্থানত আছিল গাড়ীখন ধৰা এই অৱস্থানত আছিল কি অলপ সময়ৰ পিছত কি স্থান গৈ পালে কি বি স্থান গৈ পালে দেখিছা এই যে হি স্থানৰ পৰিৱৰ্তন ঘটালে তাকে আমি কি বুলি কৈছো জানানে তাকে আমি গতি বুলি কৈছো তোমালোকে মনত ৰাখিবা দেখিছা এই স্থানৰ পৰা গাড়ীখনে গৈ বি স্থান পালে দেখিছা স্থানৰ পৰিৱৰ্তন হল গতিকে তাক কি বুলি কোৱা হয় গতি বুলি কোৱা হয় চোৱা যদি কোনো বস্তুৱে সময়ৰ লগে লগে নিজৰ অৱস্থান হলনি কৰি থাকে তেন্তে ইয়াক গতিশীল বস্তু বুলি কোৱা হয় যদি সময়ৰ লগে লগে স্থানৰ পৰিৱৰ্তন কৰি থাকে দেখিছানে তোমালোকৰ আগত কি ধুনীয়াকে দেখুৱা হৈছে দেখিছা গতি মই স্থানৰ পৰিৱৰ্তন কৰিছো তাৰ মানে মই কি কৰিছো গতি কৰিছো বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল দেখিছা লৰাজনে কি ধুনীয়াকে তাৰ স্থানৰ পৰিৱৰ্তন কৰিছে কিহৰ লগে লগে স্থানৰ পৰিৱৰ্তন কৰিছে সময়ৰ লগে লগে স্থানৰ পৰিৱৰ্তন কৰিছে গতিকে গতি আৰু সময় ইটো হিতুৰ লগত কি হৈ আছে জানানে উতঃপ্ৰোতভাৱে জড়িত হৈ আছে দেখিছা কি যদি কোনো বস্তুৱে সময়ৰ লগে লগে নিজৰ স্থানৰ হলনি কৰি থাকে তেনেহলে তাক কি বুলি কোৱা হয় গতি বা গতিশীল বস্তু বুলি কোৱা হয় তোমালোকে নিশ্চয় হয়তো এতিয়া বুজি পাইছা সময়ৰ লগে লগে যদি নিজৰ স্থানৰ পৰিৱৰ্তন কৰে তাক কি বুলি কোৱা হয় গতি বুলি কোৱা হয় সো এতিয়া গতিৰ প্ৰকাৰ গতি কেইবা প্ৰকাৰ আছে সৰল ৰৈখিক হ'ব পাৰে সৰল ৰেখাত গতি কৰিব পাৰে বক্ৰ ৰেখাত গতি কৰিব পাৰে বক্ৰ ৰেখাত গতি কৰিব পাৰে বা বৃত্তীয় সাৰ্কেল বৃত্তীয় পথত গতি কৰিব পাৰে বা পেন্ডুলাম তোমালোকে নিশ্চয় দেখিছা ঘড়ীৰ যে দুলন এটা থাকে হয়নে নহয় দুলি থাকে সেই ধৰণৰ গতিও সম্ভৱ হ'ব পাৰে চোৱা গতিৰ প্ৰকাৰ সৰল ৰৈখিক গতি বৃত্তীয় গতি বক্ৰৰেখাযুক্ত নাইবা পৰ্যাবৃত্ত গতি গতিকে তোমালোকে এই গতিৰ প্ৰকাৰখিনি মনত ৰাখিবা এতিয়া চোৱা সৰল ৰৈখিক গতিনো কেনেকুৱা হ'ব চোৱা যি গতিত বস্তুটোৱে সৰল ৰেখাত যাত্ৰা কৰে দেখিছানে বস্তুটোৱে কেনেদৰে যাত্ৰা কৰিছে এইডাল হৈছে সৰল ৰেখা দেখিছা এইডালৰ নাম কি এইডাল হৈছে সৰল ৰেখা যদি কোনো গতিশীল বস্তুৱে সৰল ৰেখাত গতি কৰে যদি কোনো গতিশীল বস্তুৱে সৰল ৰেখাত গতি কৰে তেনেহলে সেই বস্তুটোৰ গতিক তোমালোকে কি গতি বুলি কবা ছাত্ৰ ছাত্ৰীসকল সৰল ৰৈখিক গতি কি গতি বুলি কবা সৰল ৰৈখিক গতি যদি কোনো গতিশীল বস্তুৱে সৰল ৰেখাত গতি কৰিছে দেখিছা সৰল ৰেখাত গতি কৰিছে গতিকে বস্তুটোৰ গতি কি বুলি কবা সৰল ৰৈখিক গতি দেখিছা কি ধুনীয়াকে লৰাজনে সৰল ৰেখাত গতি কৰি আছে দেখিছা আৰু এই সৰল ৰেখাত কৰা গতি কি সম্ভৱ হ'ব পাৰে জানানে সুষম গতিৰ সম্ভৱ সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিব পাৰে এবাৰ চোৱা বৃত্তীয় গতি দেখিছা বৃত্ত তোমালোকে বৃত্তৰ ধাৰণা তোমালোকৰ সকলোৱে আছে দেখিছানে এই যে বৃত্তাকাৰ পথত গতি কৰিছে তেনেকুৱা গতি কি বুলি কোৱা হয় জানানে বৃত্তীয় গতি বুলি কোৱা হয় যি গতিত বস্তুটোৱে বৃত্তাকাৰ পথেৰে যাত্ৰা কৰে দেখিছানে কি ধুনীয়াকে তোমালোকক এটা সাৰ্কেল ঘূৰি থকা বৃত্তাকাৰ পথত গতি কৰা দেখুৱা হৈছে গতিকে এনেকুৱা বৃত্তীয় পথত যি গতি সম্ভৱ হয় সেই গতি কি বুলি কোৱা হৈছে বৃত্তীয় গতি বুলি কোৱা হৈছে এবাৰ চোৱা বক্ৰৰেখাৰে গতি বক্ৰৰেখা কাৰ্ভ টাইপ দেখিছানে এডাল কি ৰেখা বক্ৰৰেখা তাৰ মানে ই সৰল ৰেখা নহয় বক্ৰৰেখা মানে কি ই সৰল ৰেখা নহয় চোৱা বক্ৰৰেখাত গতি কৰিছে দেখিছা সৰল ৰেখা হলে ষ্ট্ৰেইট
সৰল ৰেখা হলহেতেন কিন্তু ইয়াতে দেখিছানে এডাল কাৰ বক্ৰৰেখাৰে গতি কৰিছে গতিকে এনেকুৱা গতিবিলাকক কি বুলি কোৱা হয় বক্ৰৰেখা বুলি কোৱা হয় বক্ৰৰেখা বেকাবেকি পথেৰে গতি কৰা বুলি কোৱা হয় যি গতিত বস্তুটোৱে বক্ৰৰ কাষেৰে গতি আৰম্ভ কৰে এবাৰ চোৱা পৰ্যাবৃত্ত গতি একে সময়ৰ ব্যৱধানত পুনৰাবৃত্তি হোৱা চোৱা একে সময়ৰ ব্যৱধানত পুনৰাবৃত্তি হোৱা গতিক কি বুলি কোৱা হৈছে পৰ্যাবৃত্ত গতি বুলি কোৱা হৈছে যদি আমি সূতা আডাল ধৰা ধৰিছো সূতা আডালত আমি তলত এটা কি বান্ধি দিছো এটা ধৰা বল বান্ধি দিছো আৰু আমি যদি এনেকে দুলনা কৰি থাকো জুলি থাকো বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেতিয়া কি হ'ব জানানে হি তাৰ স্থানৰ কি কৰিব জানানে পৰিৱৰ্তন কৰি থাকিব দেখিছা হি পুনৰ আগৰ স্থানলৈ ঘূৰি আহে গতিকে পেণ্ডুলাম যি ঘড়ীত থাকে দেৱাল ঘড়ীত থাকে তোমালোকে নিশ্চয় দেখিছা তেনেকুৱা ঘড়ীবিলাকক সেই দুলনাৰ গতি গতিকে এই গতিবিলাকক কি বুলি কোৱা হয় জানানে পৰ্যাবৃত্ত গতি বুলি কোৱা হয় তোমালোকে এতিয়া নিশ্চয় বুজি পাইছা একে সময়ৰ ব্যৱধানত পুনৰাবৃত্তি হোৱা একে সময়ৰ ব্যৱধানত পুনৰাবৃত্তি হোৱা গতিক কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল পৰ্যাবৃত্ত গতি বুলি কোৱা হয় পৰ্যাবৃত্ত গতিৰ উদাহৰণ হৈছে এটা সৰল দোলকৰ গতি যি সিম্পল পেণ্ডুলাম বুলি কোৱা হয় যাক এটা সৰল দোলকৰ গতি তোমালোকে মনত ৰাখিবা এটা সৰল দোলকৰ গতি কি হ'ব ছাত্ৰ ছাত্ৰীসকল পৰ্যাবৃত্ত গতি হ'ব এটা সৰল দোলকৰ গতি কি বুলি কবা পৰ্যাবৃত্ত গতি বুলি কোৱা হয় এবাৰ চোৱা মন্থৰ আৰু দ্ৰুত মন্থৰ আৰু দ্ৰুত মন্থৰ দেখিছা দুখন গাড়ী চিত্ৰ দেখুৱা হৈছে দুখন গাড়ীত তোমালোকে কি দেখিছা এখন গাড়ীয়ে দ্ৰুতভাৱে গ'ল আৰু সিখন গাড়ীতকে ইখন গাড়ীৰ বেগ কি হৈছে জানানে কম গতিকে যিখন গাড়ীয়ে কম বেগেৰে গ'ল সেইখন হৈছে মন্থৰ আৰু যিখন বেছি বেগেৰে গ'ল সেইখন হৈছে দ্ৰুত এতিয়া চোৱা দ্ৰুত অধিক গতি অধিক দূৰত্ব গতিকে দ্ৰুত বেগ অধিক গতি অধিক দূৰত্ব অতিক্ৰম কৰিব গতিকে গতি যিমানে বেছি হ'ব সিমানে সেই গতিশীল বস্তুটোৱে বেছি দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ'ব দেখিছানে অধিক গতি তাৰ মানে অধিক দূৰত্ব অতিক্ৰম কৰিব আৰু কম গতি তাৰ মানে কি কৰিব কম দূৰত্ব অতিক্ৰম কৰিব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল দুজন ছাত্ৰই ধৰা ৰেস লগাই এজন ছাত্ৰই খুব জোৰেৰে সাইকেল চলাইছে হয়নে খুব জোৰেৰে সাইকেল চলাইছে গতিকে তেওঁ বহুত বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰিব আৰু এজনে ধৰা কম বেগেৰে গাড়ী সাইকেলখন চলাইছে তেতিয়া তেওঁ কম দূৰত্ব হে একে সময়ৰ ব্যৱধানতে তেওঁ কম দূৰত্ব অতিক্ৰম কৰিব গতিকে অধিক গতি হ'বলে কি সম্ভৱ হ'ব অধিক দূৰত্ব সম্ভৱ হ'ব আৰু মন্থৰ গতিত কম গতি গতিকে কম দূৰত্ব সম্ভৱ হ'ব এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা দ্ৰুত বেগ আৰু মন্থৰ বেগ দ্ৰুত বেগত দ্ৰুত গতি দ্ৰুত দূৰত্ব হয় নে নহয় বেছি দূৰত্ব মন্থৰ গতিত কম গতি আৰু কম দূৰত্ব অতিক্ৰম কৰিব এবাৰ চোৱা দ্ৰুতি মানেনো কি মই তোমালোকক কৈছোৱে দ্ৰুতি হৈছে কোনো গতিশীল বস্তুৱে প্ৰতি একক সময়ত এটো খুব গুৰুত্বপূৰ্ণ কথা প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক কি বুলি কোৱা হয় গতিশীল বস্তুটোৰ দ্ৰুতি বুলি কোৱা হয় সো একক সময়ত কোনো বস্তুৱে অতিক্ৰম কৰা দূৰত্বক ইয়াৰ দ্ৰুতি বুলি কোৱা হয় তোমালোকে এই সূত্ৰটো মনত ৰাখিব লাগিব তোমালোকে কিছুমান সৰু অংকও কৰিব লাগিব সমাধান কৰিব লাগিব গতিৰ সমাধান গতিকে তোমালোকে এই সূত্ৰটো জানিব লাগিব দ্ৰুতি হৈছে অতিক্ৰম কৰা মুঠ দূৰত্ব যিমান দূৰত্ব অতিক্ৰম কৰিব তাক যদি আমি সময়েৰে হৰণ কৰো তেতিয়া হলে আমি কি পাম দ্ৰুতি পাম দেখিছা অতিক্ৰম কৰা মুঠ দূৰত্বক যদি আমি মুঠ প্ৰয়োজনীয় সময়েৰে আমি হৰণ কৰো যদি তেতিয়া আমি কি পাম দ্ৰুতি পাম এবাৰ চোৱা দ্ৰুতিৰ এসআই একক আছে জানানে যেটো আন্তৰ্জাতিক ষ্টেণ্ডাৰ্ড ইউনিট বুলি কোৱা হয় দ্ৰুতিৰ এসআই একক হৈছে মিটাৰ প্ৰতি সেকেন্ড চোৱা দ্ৰুতি হৈছে মুঠ দূৰত্ব মিটাৰ দ্ৰুতিৰ এসআই একক দূৰত্বৰ এসআই একক মিটাৰ আৰু প্ৰয়োজনীয় সময়ৰ এসআই একক হৈছে সেকেন্ড গতিকে দ্ৰুতিৰ এসআই একক কি হয় জানানে মিটাৰ প্ৰতি সেকেন্ড তোমালোকে এটো মনত ৰাখিবা মিটাৰ প্ৰতি সেকেন্ড দেখিছা আৰু ইংৰাজীত লিখিলে মিটাৰ প্ৰতি সেকেন্ডটো কেনেকৈ লিখিবা
এনেকে লিখিবা বা এনেকেও লিখিব পাৰা দেখিছা মিটাৰ প্ৰতি সেকেন্ড আৰু যদি দূৰত্ব কিলোমিটাৰ এককত প্ৰকাশ কৰা হয় তেনেহলে কি হ'ব জানানে আৰু সময়ৰ একক যদি ঘণ্টা হয় তেতিয়া কি হ'ব কিলোমিটাৰ প্ৰতি ঘণ্টা যেনেকে মিটাৰ প্ৰতি সেকেন্ড আৰু দূৰত্বৰ একক যদি কিলোমিটাৰ হয় সময়ৰ একক যদি ঘণ্টা এককত প্ৰকাশ কৰা হয় তেতিয়া দ্ৰুতিৰ এছআই একক কি হ'ব জানানে কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে কোনো গতিশীল বস্তুৱে যিমান দূৰত্ব অতিক্ৰম কৰে তাক কিহেৰে হৰণ কৰিব লাগিব আমি মুঠ প্ৰয়োজনীয় সময়েৰে হৰণ কৰিব লাগিব তেতিয়া আমি কি পাম তেতিয়া আমি পাম দ্ৰুতি দেখিছা কোনো গতিশীল বস্তুৱে প্ৰতি একক সময়ত অতিক্ৰম কৰা মুঠ দূৰত্বক দ্ৰুতি বুলি কোৱা হয় দ্ৰুতিৰ সূত্ৰটো হৈছে অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই মুঠ প্ৰয়োজনীয় সময় দুটা স্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লয় ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা এতিয়া আমি কেনেকৈ কৰিম দ্ৰুতি সমান আমি পাইছো যে সূত্ৰটো পাইছো অতিক্ৰম কৰা দূৰত্ব আমি মুঠ প্ৰয়োজনীয় সময়েৰে যদি আমি হৰণ কৰো এতিয়া কিমান দূৰত্ব অতিক্ৰম কৰিছে 240 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 240 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান ঘণ্টা সময় লাগিছে 4 ঘণ্টা সময় লাগিছে যদি ইয়াতে সময়ৰ একক সেকেন্ডত দিয়া থাকে তেতিয়া তাক আমি আকৌ কি কৰিব লাগিব ঘণ্টালৈ পৰিৱৰ্তন কৰিব লাগিব যদি ইয়াতে মিটাৰ থাকে তেতিয়া ইয়াতে কি থাকিব লাগিব সেকেন্ড এটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিবা যদি ইয়াতে কিলোমিটাৰ থাকে ইয়াতে সময়ৰ এককটো তেতিয়া কি হ'ব লাগিব ঘণ্টা এককত প্ৰকাশ কৰিব লাগিব গতিকে ইয়াতে কিমান হ'ব 4 কাটিলে 4 6 গুণ 24 60 কিলোমিটাৰ প্ৰতি ঘণ্টা এটো ইনভাৰ্স কৰিও দেখাব পাৰা বা এনেকেও লিখিব পাৰি দেখিছা 60 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে ৰেলখনৰ মুঠ দ্ৰুতি হ'ব 60 কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰ মানে প্ৰতি ঘণ্টা 1 ঘণ্টাত ৰেলখনে কিমান দূৰত্ব অতিক্ৰম কৰিছে 60 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে এতিয়া চোৱা বাহনত গতি আৰু দূৰত্ব জুখিব পৰা দেখিছা এনেকুৱা এখন ড্যাশবোৰ্ড তোমালোকে নিশ্চয় হয়তো গাড়ীত দেখিছা এনেকুৱা থাকে বাহনত গতি আৰু দূৰত্ব জুখিব পৰা বাহনৰ তৎক্ষণাত গতি জুখিবলৈ স্পীডোমিটাৰ বা দ্ৰুতিমেটাৰ ব্যৱহাৰ কৰা হয় তোমালোকে নামটো মনত ৰাখিবা কি ব্যৱহাৰ কৰা হয় ছাত্ৰ-ছাত্ৰীসকল মোৰ লগত কৈ যোৱা স্পীডোমিটাৰ বা দ্ৰুতিমেটাৰ ব্যৱহাৰ কৰা হয় বাহনৰ তৎক্ষণাত গতি জুখিবলৈ বাহনখনে অতিক্ৰম কৰা দূৰত্ব জুখিবলৈ অডোমিটাৰ বা দূৰত্বমেটাৰ লগোৱা থাকে দেখিছা গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব জুখিবলৈ অডোমিটাৰ বা দূৰত্বমিটাৰ ব্যৱহাৰ কৰা হয় সুষম গতি হৈছে গাড়ীখনে স্থিৰ গতিৰে গতি কৰি আছে সমান সময়ৰ ব্যৱধানত যদি সমান দূৰত্ব অতিক্ৰম কৰে তেনেহলে তেনে গতিক আমি কি বুলি কম জানানে সুষম গতি বুলি কম ইয়াতে দেখিছা সময়ৰ হিচাপ এটা দিয়া আছে 2 সেকেন্ড প্ৰতি সময়ৰ হিচাপ কিমান দিয়া আছে দেখিছানে পাৰ্থক্যটো 2 সেকেন্ড তাৰ মানে সমান সময়ৰ ব্যৱধানত দেখিছা প্ৰথম 2 সেকেন্ডত গ'ল ধৰা প্ৰথম 2 সেকেন্ডত গ'ল 4 মিটাৰ পিছৰ 2 সেকেন্ডত আকৌ গ'ল ধৰা 8 মিটাৰ পিছৰ 2 সেকেন্ডত গ'ল 12 মিটাৰ পিছৰ 2 সেকেন্ডত গ'ল ধৰা 16 মিটাৰ গতিকে পিছৰ 2 সেকেন্ডত যাব ধৰা 20 মিটাৰ এই যে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে তেনেকুৱা গতি কি বুলি কোৱা হয় জানানে সুষম গতি বুলি কোৱা হয় আৰু বিষম গতি গতিকে বিষম গতি তাৰ অপোজিট বিপৰীতটো হ'ব সমান সময়ৰ ব্যৱধানত যদি বেলেগ দূৰত্ব অতিক্ৰম কৰে দেখিছা ইয়াতে সময়ৰ ব্যৱধান ধৰা 2 সেকেন্ড প্ৰথম গ'ল 4 মিটাৰ তাৰ পিছত আকৌ কিমান গ'ল 6 মিটাৰ বেছি গ'ল 10 মিটাৰ তাৰ পিছত এখিনি 20 মিটাৰ দেখিছা এখিনিত গ'ল ধৰা প্ৰথম 4 মিটাৰ তাৰ পিছত কিমান দূৰত্ব অতিক্ৰম কৰিলে ধৰা 6 মিটাৰ গ'ল পিছৰ 2 সেকেন্ডত আকৌ কিমান গ'ল ধৰা 10 মিটাৰ পৰা আকৌ এবাৰ গ'ল 10 মিটাৰ দেখিছানে প্ৰতি সমান সময়ৰ ব্যৱধানত বেলেগ দূৰত্ব অতিক্ৰম কৰিছে দেখিছা দূৰত্বৰ হাৰটো কি হৈছে বেলেগ দূৰত্ব অতিক্ৰম কৰিছে গতিকে এনেকুৱা গতি কি বুলি কোৱা হয় জানানে বিষম গতি বুলি কোৱা হয় দেখিছা গাড়ীখন পৰিৱৰ্তনশীল গতিৰে চলি আছে পৰিৱৰ্তন হৈ আছে সমান সময়ৰ ব্যৱধানত বেলেগ দূৰত্ব অতিক্ৰম কৰি আছে ধৰা তুমি খুব সাইকেল চলাই আছা ফ্ৰী ৰাস্তা
পুৰা ধুনীয়াকে স্পীডত চাইকেল চলাই গৈ আছা আকৌ ধৰা আগত ট্ৰাফিক পাই গলা তেতিয়া আকৌ স্পীডটো কমাই দিলা আকৌ ফ্ৰী ৰাস্তা পালা আকৌ এটা বেলেগ ধৰণৰ গতি আৰম্ভ কৰিলা গতিকে সমান সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব যদি অতিক্ৰম কৰে তেনেহলে তেনেকুৱা গতি কি বুলি কবা ছাত্ৰ ছাত্ৰীসকল বিষম গতি বুলি কবা কোনো বস্তুৱে সৰল ৰেখাৰে একে দ্ৰুতিত গতি কৰি থাকিলে তাক কি বুলি কোৱা হয় সুষম গতি বুলি কোৱা হয় গতিকে সুষম গতি হ'ব লাগিলে পথ কেনেকুৱা হ'ব লাগিব সৰল ৰৈখিক পথ হ'ব লাগিব সো এডাল সৰল ৰেখাৰে গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হৈ থাকে তাৰ গতি কি বুলি ক'ব লাগিব বিষম বুলি কোৱা হয় এতিয়া তোমালোকে নিশ্চয় হয়তো ধৰিব পাৰিছা এতিয়া তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব প্ৰথম প্ৰশ্ন সৰল দোলকৰ গতি হল সৰল ৰৈখিক পৰ্যাবৃত্ত বৃত্তীয় বক্ৰৰেখা যুক্ত উত্তৰটো কোনটো হ'ব ছাত্ৰ ছাত্ৰীসকল ফটাফট কোৱা সৰল দোলকৰ গতি হ'ব পৰ্যাবৃত্ত গতি মোৰ দ্বিতীয় প্ৰশ্ন চোৱা একক সময়ত কোনো বস্তুৱে অতিক্ৰম কৰা দূৰত্বক তাৰ গতি বোলা হয় ই শুদ্ধ নে অশুদ্ধ একক সময়ত কোনো বস্তুৱে অতিক্ৰম কৰা দূৰত্বক কি বুলি কোৱা হয় জানানে তাক দ্ৰুতি বুলি কোৱা হয় গতিকে ই কি হ'ব জানানে ই হ'ব অশুদ্ধ চোৱা 4 ঘণ্টাত 20 কিলোমিটাৰ খোজ কাঢ়িলে এজন লোকে তেওঁৰ দ্ৰুতি উলিওৱা চোৱা 4 ঘণ্টাত 20 কিলোমিটাৰ খোজ কাঢ়িছে গতিকে দূৰত্ব অতিক্ৰম কৰিছে 20 কিলোমিটাৰ সময় 4 ঘণ্টা এতিয়া আমি দূৰত্বক সময়েৰে হৰণ কৰিম 20ক যদি আমি 4 ৰে হৰণ কৰো কিমান পাম জানানে তেতিয়া আমি পাম 5 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় হয়তো ধৰিব পাৰিছা দ্ৰুতি মানেনো কি গতি মানেনো কি সুষম গতি মানে কি বিষম গতি মানে কি গতিকে আজিলৈ আহো ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা ধন্যবাদ